নমস্কাৰ, মোৰ নাম শ্ৰী মামনি পাটগিৰি। মই ৫ নং নিজ ভৱানীপুৰ পঞ্চায়তৰ পৰা ১ নং আঞ্চলিক পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টিৰ আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছোঁ। আৰু ইয়াতে মই ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰি মই মোৰ প্ৰচাৰ আৰম্ভ কৰিছোঁ। এইখিনি ইছ্যু মানে কি, যিহেতুকে মই এজন কাউন্সিলাৰ হিচাপত প্ৰতিনিধি হিচাপত ইয়াত উপস্থিত হৈছোঁ নাইবা মই আহিছোঁ, এটা পঞ্চায়তৰ কাউন্সিলাৰ পদৰ যিখিনি পৰিসৰ থাকে সেইখিনি পৰিসৰৰ ভিতৰত মই ৰাইজৰ হকে কাম কৰি যাবলৈ যি ইছ্যু আছে, মই যিখিনি ইছ্যু লৈ মানে মই আগুৱাই যাব পাৰোঁ সেইখিনি ইছ্যু লৈয়ে মই কাম কৰিম বুলি ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দিছোঁ। আৰু ৰাইজ থাকিলেহে মই এজন নিৰ্বাচিত প্ৰাৰ্থী হিচাপে জয়লাভ কৰিম। গতিকে মোক ৰাইজ লাগিব। সকলো ৰাইজৰ আশা আকাংক্ষা মই পূৰণ কৰিব পাৰিলে মই নিজেই সুখী হ'ম আৰু এইখিনি আশা লৈয়ে মই আজি ইয়াত উপনীত হৈছোঁ। নিজ ভৱানীপুৰ পঞ্চায়তৰ কিছুমান ৰাস্তা ঘাট, কিছুমান ৰাইজৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ তেনেকুৱা ইছ্যু আছে আৰু সেইখিনি ইছ্যু পূৰণ কৰিবলৈ মই নিশ্চয় চেষ্টা কৰিম। ৰাইজক আহ্বান জনাম যে এইবাৰ মই আঞ্চলিক পঞ্চায়তৰ নিজ ভৱানীপুৰৰ প্ৰাৰ্থী হিচাপে থিয় দিছোঁ। ৰাইজক এইটোৱে আশীৰ্বাদ ৰাইজৰ বিচাৰিছোঁ যাতে মোক বহুমূলীয়া পদুম ফুলৰ অৰ্থাৎ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপত ভোটটো দি জয়যুক্ত কৰে। এইখিনিয়ে মই ৰাইজৰ ওচৰত আহ্বান জনাইছোঁ।